সেই যে দিনবোৰ য'ত জিৰাইছিলোঁ সামান্য এটি অজুহাতত, তাত এজোপা কদম আছিল। সকলোৱে জিৰাইছিল নে নাই নাজানো, গৰখীয়াই জিৰাইছিল। কদমৰ তল শীতলতাৰে ভৰি থাকে। ভুইৰ পৰা উঠি আহি তামোল এখন মুখত সুমুৱাই লৈ আয়ো বহিছিল এই গছজোপাৰ তলতে। কলা ফুললৈকে উপচি থকা বোকাই বেছ শুৱনি কৰিছিল আই। মনত পৰে দুভৰিত লদালদে ওলমি থকা জোক আঁতৰাবলৈ পিতাইও এই গছজোপাৰ তলতে বহিছিল। চিৰচিৰকৈ বৈ অহা তেজৰ বাট বন্ধ কৰিবলৈ কলা কচুৰ এঠা ভৰিত জোকে কামুৰি খুন কৰা ঠাইত লগাইছিল আৰু জোকে কামোৰা ঠাইকণ কলা কচুৰ এৰুৱাই লোৱা ছালখনৰে বান্ধি লৈছিল। এয়া সৰু কথা যেন লাগিব পাৰে, কিন্তু এই সৰু কথাতে আমি ডাঙৰ কথা বিচাৰি পাইছিলোঁ। আৰু সেই যে বাঁহ ফুলাৰ দিনবোৰ, আমি যে পিতাৰ লগত ভাইকেইটা মিলি বাঁহ ফুল সৰুৱাইছিলোঁ। আয়ে যে বাঁহ ফুলৰ পৰা ওলোৱা চাউলৰ দৰে বগা বগা বীজবোৰ ধুই ভাত ৰান্ধি খুৱাইছিল। এয়াতো সৰু কথা নাছিল, কাৰণ এতিয়া বুজিছোঁ এয়াও আছিল ভালপোৱাৰে পহিলা আখৰা। ধনী দুখীয়াৰ প্ৰভেদবোৰ তেতিয়াৰ কথাবোৰে শিকাইছিল। এতিয়া যে প্ৰেমত পৰোঁ, এতিয়া যে সৰু সৰু একোটা কথাতে খং কৰোঁ, এইবোৰ তেতিয়াৰে আৱেগৰ ভাল লগা আৱেগ। কাৰণ জীৱনৰ প্ৰেম ভাল পোৱাবোৰ তেনে এটা গছৰ তলৰ আৱেগৰ পৰাই উঠি অহা। সেই দিনবোৰ এতিয়া নাই সঁচা, কিন্তু ইয়াৰ অনুভৱবোৰে ৰদৰ দৰে মনটো তপতাই থাকে। আৰু এটা কথা, তোমাৰে মোৰে সৰু সৰু খংবোৰ এনে একোজোপা গছৰ তলৰ পৰা উঠি অহা সেমেকা বতাহেৰে অনুপম কৰিব নোৱাৰোঁনে? আচলতে খঙৰ পাঠ নাথাকে। সৰু সৰু কথাৰ পৰাই খঙৰ তালিকাখন শুৱনি হয়। মাটিময় পৃথিৱীৰ এয়াই মহত্ব। অনন্ত জুৰি বৈ থকা জীৱনৰো শেষ এনে গছৰ তলৰ পৰা পোৱা শীতলতাতেই থাকে। আৱেগ আৰু খামৰ গোন্ধৰে মোহময় হোৱা সৰু সৰু কথাতে জুখি চাব পাৰি মোহ আৰু জীয়াই থকাৰ মহত্ব।